জয় মা চামুণ্ডা জয় মা চামুণ্ডা ৰাখি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাখিৰ ফল হৈছে 4 আগষ্ট 2024 ৰবিবাৰ পৰিছে, অমাৱস্যা তিথি পৰিছে আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। এতিয়া প্ৰথমতে আমি মেষ ৰাশিৰ কথা আলোচনা কৰিম। মেষৰ কাৰণে দিনটো শুভ নহয়। মেষে যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ কাগজীয়া কাম জড়িত হৈ আছে বা য'ত নেকি আপোনালোকৰ ৰিলেশ্যনশ্বিপ বিলাক জড়িত হৈ আছে তেনেকুৱা কামবিলাকত আপোনালোকে খুব সাৱধান হ'ব লাগিব। কোনো ধৰণৰ আপোনালোকে ৰিস্ক নলব এইবিলাক বিষয়ত আৰু পৰাপক্ষত মানুহৰ লগত আপোনালোকে বিবাদ নকৰিলে শুভ হ'ব। বাকিবিলাক আপোনালোকৰ বিশেষ শুভ কাম বা কিবা শুভ বস্তু কিনাৰ কাৰণেও ভাল নাই দেখুৱা, গতিকে আপোনালোকে সাৱধান হৈ পেলাই চলিব লাগিব। এতিয়া আহিব আপোনাৰ বৃষৰ কাৰণে। বৃষৰ কাৰণে খুব ভাল পৰাক্ৰমৰ ক্ষেত্ৰত খেলুৱৈ টাইপৰ যিসকল আছে, ধৰক নতুন শিকাৰো আছে যিকোনো বিষয়ৰ, অকল খেল বুলিয়ে নহয়, পঢ়া শুনা ক্ষেত্ৰৰ বা যিকোনো এটা ধৰক নতুন ফিল্ডত কোনোবা গৈ আছে বা প্ৰেক্টিচ কৰি আছে, তেনেকুৱা প্ৰত্যেকটো ক্ষেত্ৰতে শুভ। আৰু যিসকলে যাত্ৰা কৰে, ছুটি যাত্ৰাবিলাক ডেইলি ৰুটিনত কৰিব লগা খায়, তেনেকুৱা লোকসকলৰ কাৰণে খুব শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে কিন্তু ভাল বুলি ক'ব নোৱাৰি। বৈবাহিক ক্ষেত্ৰত শুভ নহয়। মানসিক টেনচন আদি আপোনালোকৰ হ'ব পাৰে আৰু বহুত ডাঙৰ নিৱেশ আদি আপোনালোকে নকৰাটো ভাল হ'ব আৰু বিবাদৰ পৰা যিমান পাৰে আপোনালোকে বাচিবলৈ চেষ্টা কৰিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে খুব শুভ। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে, যিকোনো বস্তু কিনা মেলা আপোনালোকে কৰিব পাৰে সৰু সুৰা, আৰু যিকোনো এনেকুৱা ধৰক বস্তু য'ত নেকি কিবা এটা ডিছকাশ্যন নতুন কৰিব লাগে, আইডিয়াটো আপোনালোকে জাষ্ট মানে ট্ৰাই কৰি চাব, এপ্লাই কৰি চাব, পাৰ্মানেণ্টকে মানে নহ'লেও আপোনালোকে জাষ্ট মানে কেনেকুৱা হয় বস্তুটো চাব। তেনেকুৱা কামবিলাকৰ কাৰণে ভাল, মিটিং কৰাৰ কাৰণে ভাল, যিকোনো সন্ধিৰ কাৰণে ভাল, গতিকে আপোনালোকে তেনেকুৱা প্ৰত্যেকটো কামেই কৰিব পাৰিব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু বৰ এটা ভাল নহয়। খৰচৰ দিশত, পইচা ইনকামৰ দিশত, যিকোনো ঠাইৰ পৰা পইচা যদি আহিব লগা আছে সেই দিশতো শুভ নহয়। আপোনালোকৰ মানসিক টেনচন, মানসিক উগ্ৰতা, ব্যগ্ৰতাটো বনি থাকিব আৰু ৰিলেশ্যনশ্বিপ বিলাকৰ ক্ষেত্ৰতো ভাল দেখা নাই যোৱা। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে কিন্তু যিকোনো লাভালাভৰ দিশত, পইচা পাতি পোৱাৰ দিশত আপোনালোকৰ শুভ দেখা গৈছে। যিকোনো ভাগ্যদায়ক বস্তু আপোনালোকে কৰিব পাৰে। উচ্চ শিক্ষাৰ কাৰণে হওক, নৰ্মেল শিক্ষাৰ কাৰণে বা সন্তানৰ কাৰণে বা নিজৰ ধৰক এনেকুৱা ৰিলেটিভছ বিলাক যিবিলাক নেকি আমাৰ বিপৰীত পক্ষৰ পৰা হয়, মানে ধৰক জীয়েক হলে জোঁৱায়েক বা পুতেক হলে বোৱাৰীয়েক, তেনেকুৱা ৰিলেশ্যনশ্বিপ বিলাকৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা গৈছে। লাভালাভৰ স্থিতি মোটামুটি আপোনালোকৰ ৰাশিটোৰ কাৰণে দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে কিন্তু যিকোনো কাগজীয়া কাম আপোনালোকে নকৰিব, যিকোনো ডাঙৰ ডিচিশ্যন আপোনালোকে কৰ্মক্ষেত্ৰত নকৰিব আৰু মানে পাজলত একো কাম নকৰিব। আপোনালোকৰ ধৰক কিবা এটা বস্তু আপোনালোকে ক্লেৰিফিকেশ্যনটো পোৱা নাই বা ভালকে আপোনালোকে বুজি পোৱা নাই, তেনেকুৱাত আপোনালোকে বেলেগৰ ওপৰত ভৰসা কৰি বেলেগৰ কথা শুনি পেলাই আপোনালোকে কোনো ধৰণৰ হানা একো ডিচিশ্যন নিদিব, তেতিয়া আপোনালোকৰ কাৰণে শুভ হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো বস্তু কিনা, ধৰ্ম আধ্যাত্মৰ লগত জড়িত হৈ কাম কৰা, যিকোনো নতুন কাম কৰা, যিকোনো শুভ কাম কৰা আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। সৰু সুৰা আপোনালোকে যিকোনো সন্ধি বা কিনা মেলাও আপোনালোকে কৰিব পাৰিব। মোটামুটি আপোনালোকৰ কাৰণে দিনটো ভাল বুলিয়ে ক'ব পাৰি। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে একেবাৰে বেয়া। যাত্ৰা নকৰিব, বাহন আদি আপোনালোকে পৰাপক্ষত নচলাব আৰু ঘৰৰ আশে পাশে আপোনালোকে থাকিব। দূৰ যাত্ৰা একেবাৰে আপোনালোকৰ নিষেধ আৰু কোনো ধৰণৰ পইচা পাতিৰ লেনদেন বা যিকোনো মুখৰ লেনদেনো আপোনালোকে ৰিলেশ্যনশ্বিপ বিলাকৰ ক্ষেত্ৰত নকৰাটো ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে কিন্তু যিকোনো সন্ধিৰ ক্ষেত্ৰত, যিকোনো মানুহক ধৰক নতুনকে লগ পাব, আপোনালোকে নতুনকে লগ পাই কিবা এটা ডিছকাছ কৰিব বা কিবা বিশেষ এটা উদ্দেশ্য লৈ পেলাই মানুহ এজনক আপোনালোকে লগ ধৰিব, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। কিবা যদি আপোনালোকৰ জীৱনত কিনিব লগা বস্তু আছে, ইমাৰ্জেঞ্চি হৈ আছে, আপোনালোকে তেনেকুৱা বস্তু পাৰ্চেছ কৰাৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে ভাল নহয়। মানসিক চিন্তা এটা বনি থাকিব, বৈবাহিক ক্ষেত্ৰত শুভ নহয় আৰু বহুত ডাঙৰ নতুন কাম কৰাৰ কাৰণে, নতুন যিকোনো পদক্ষেপ কৰাৰ কাৰণে, নতুন আৰম্ভণি কৰাৰ কাৰণে দিনটো বৰ ভাল বুলি ক'ব নোৱাৰি।
মিনৰ কাৰণে সন্তানৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত যিকোনো প্ৰেমৰ আলাপ আলোচনাৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত বা বুদ্ধিবৃত্তিৰ লগত জড়িত যিকোনো কামৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে ধৰ্ম আধ্যাত্মৰ লগত জড়িত কামবিলাকো আপোনালোকে কৰিব পাৰিব এতিয়া আহিব মহা উপায়টোৰ বিষয়ে মহা উপায়টো আপোনালোকে এনেকুৱা কি কৰিব আজি যেটো কৰিলে নেকি আপোনালোকৰ মানসিক শান্তিটো আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকে আজি দিনটো অমাবস্যা যেহেতু হ'ব আপোনালোকে যিকোনো কালী মন্দিৰ বা যিকোনো আপোনালোকে দুৰ্গা মন্দিৰত 108টা লং আৰু 108ডাল খলিতাৰ এগছ চাকি আপোনালোকে দান কৰক তেতিয়া আপোনালোকৰ মনৰ যিখিনি অশান্তি আছে সেইখিনি আপোনালোকৰ নাশ হৈ পৰিব ধন্যবাদ